ইয়াত কৈছে যে সত্ৰাজিতে গৈ সেই মণিটো নি পেলাই কি কৰিলে মন্দিৰত প্ৰতিষ্ঠা কৰিলে কৰিব লাগিছিল কৃষ্ণ ভগৱন্তক হৃদয়ৰ মন্দিৰত প্ৰতিষ্ঠা কৰিলে শ্যামন্তক মণিক নিজৰ গৃহৰ মন্দিৰত প্ৰতিষ্ঠা আৰু সেই মণিৰ এটা আশ্চৰ্য মহিমাৰ কথা কৈছে কি বুলি কৈছে আপোনালোকে মহাপুৰুষৰ দ্বাৰা সৃষ্ট শ্যামন্ত ঘৰণ কীৰ্তনতো সেইটো পাইছে কি এই মণিৰ দ্বাৰা কি হয় মণিৰ মহিমা কি কইব আৰ সুবৰ্ণ নিতে চৰে অস্ত ভাৰ জিতানে থাকে সিটো শ্যামন্ত নাহি কৈ দুৰ্ভিক্ষ মাৰি মৰক নাহি কৈ ব্যাধি ব্যাঘ্য সৰ্প ভয় একো উপসৰ্গ নুপজে ছয় এইটো হল মণিটোৰ মহিমা কি হয় এদিনত 8 ভাৰকৈ সোণ উৎপন্ন হয় প্ৰচুৰ পৰিমাণে ধন সম্পত্তি অৰ্জন হয় আৰু জৰা ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিব নোৱাৰে বাঘ সিংহ জন্তুৰ ভয় এই মণিটো থকা স্থানত নাথাকে এতেকে সত্ৰাজিতে পৰম আনন্দিত হৈ এই মণিটোৰ পুৰা লাভ উঠাবলৈ যত্ন কৰিছে গতিকে তাৰ যোগেদি যেতিয়া প্ৰচুৰ পৰিমাণে ধন টকা পইচা পালে তেওঁ লাহেকৈ অহংকাৰী হ'ল বাবাই সমস্ত এই দুৰ্লভ মানৱ দেহ পায় আমি যদি কিবা এটা শৈলী বা উপাদানৰ যোগেদি আমাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি বাঢ়ি যোৱাৰ লগে লগে আনন্দবিলাক যদি আমাৰ অহংকাৰলৈ পৰিণত হয় ই কিন্তু যিমান শ্যামন্ত মণি থাকিলেও এদিন কিন্তু আপোনাক ধ্বংস কৰিব ঈশ্বৰৰ প্ৰভাৱৰ পৰা মনটো আপুনি যিমান আঁতৰাই সামান্য ধন টকা পইচাৰ আনন্দলৈকে অৱনমিত কৰিব কিমানে আপুনি কিন্তু ধ্বংসৰ পথলৈহে ভৰি দিব লাগিব এতিয়া সত্ৰাজিতে শ্যামন্তক মণিৰ দ্বাৰা ধন ঐশ্বৰ্যৰ অহংকাৰত ইমানেই গৰ্বিত হল বোলে সৎ সংগ সাধুৰ সংগ মহন্ত বৈষ্ণৱক দেখিলেও চকুৰে চোৱাটো দূৰৰে কথা মুখেৰে মাতিবলৈও মন নকৰে গতিকে আমাৰো তেনেকুৱা হয় আমাৰ অহংকাৰ আহে 5টা বস্তুত আমাৰ অহংকাৰ আহে কি ধনৰ গৰ্ব মোৰ সমান ধনী আৰু এইখন গাঁৱত নাই শাস্ত্ৰই কৈছে হেৰা কিমান তুমি ধনক লৈ অহংকাৰ কৰিবা তুমি যদি ধন টকা পইচাক লৈ অহংকাৰ কৰা মই দিয়া ধনক লৈ যদি অহংকাৰ কৰা তুমি যদি আতুৰজনক তোমাৰ উপাৰ্জিত ধনৰ এটা যদি দিবলৈ টান পোৱা মগনীয়া আহিলে যদি তুমি মানুহ নাই বুলি গেটখন মাৰি পেলাই কাম কৰা মানুহটোক পঠাই দিয়া তেতিয়াহলে কিন্তু তোমাৰ সেই ধনৰ কোনো মূল্য নাই আজিৰ দৰে 7 দিনীয়া ভাগৱতৰ অনুষ্ঠানত নিজৰ উপাৰ্জিত অৰ্থৰ পৰা এটা টকা যিজনে ওলাই দিব পৰা নাই সেই ধনক কি বুলি কৈছে বান্দৰে নুবুজা নাৰিকলৰ মূলৰ লগত তুলনা কৰিছে আৰু আতুৰ মগনীয়াজনক যি এমুঠি খুটকন এটা পইচা দিব পৰা নাই তেওঁ পৰৱৰ্তী সময়ত কি কৰিব লাগিব ও ধন থাকি যিটো বিষ্ণু বৈষ্ণৱ কনে দৈ গৃহাগত হইলে যদি নাই বুলি খেদৈ হা ধন ধন বুলি কান্দেৰা তুলি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি যিজনে নিজৰ উপাৰ্জিত ধনৰ এটা অংশ নিদিয়ে তেওঁ পৰৱৰ্তী জন্মত বোলে সেই ভিক্ষাৰ জুলুঙাটো লৈ ঘৰে ঘৰে তেওঁ যাবগে লাগিব
গতিকে আজিৰ পদবন্ধে কৈছে শ্যামন্তমণি সেই অহংকাৰে সত্ৰাজিতক ক্ৰিয়া কৰিলে, যাৰ কাৰণে তেওঁ কাকো কি কৰা নাই, গণাগণ কৰা নাই, কাকো মাতবোল কৰা নাই, নিজ অহংকাৰেৰে বলিয়ান হৈ জীৱনটো কেৱল দৈহিকভাৱে উপভোগ কৰিছে, উদযাপন কৰিছে। আত্মাৰ মহাধনৰ সোৱাদৰ যিটো মূল্য সেইটো উপলব্ধি কৰিব পৰা নাই। বাবাই সমস্ত এটা কথা আমি উপলব্ধি কৰিব লাগিব। আপুনি হয়তো এখনৰ পৰা 10খন গাড়ী কিনিব পাৰিব, আপুনি হয়তো 1 লাখৰ পৰা কোটি টকা ঘটিব পাৰিব, আপুনি হয়তো 2 তলা বিল্ডিঙৰ পৰা 20 তলা বিল্ডিং বনাব পাৰিব, কিন্তু এই 7টা দিনত আমাৰ কৃপালু বাপজনাকে প্ৰমুখ কৰি, আমাৰ সন্মানীয় ভাৰতবৰ্ষ বাপকে প্ৰমুখ কৰি বাপাই সমস্তই ইয়াত যি সাধু সংঘৰ পৰিৱেশ সৃষ্টি কৰিছে, এয়া কিন্তু আপুনি হয়তো 3টা জনমত 7 কোটি টকা দিলেও কিনিব নোৱাৰিব। গতিকে এই পৰিৱেশ আমি পোৱাটো আমাক নিজকে কিন্তু ভাগ্যৱান বুলি প্ৰত্যেকে ভাবিব লাগিব। বহু ভাগ্যহীন মানুহে আজি এই সময়ত হয়তো নাপাতিবলগীয়া, কথা পাতি নকৰিবলগীয়া কৰ্ম কৰি সময় অতিবাহিত কৰি আছে, কিন্তু আপোনালোকক কিমানেই কৃপা কৰিছে, আপোনালোকে দিনবিলাকক মহাদিনলৈ, সময়বিলাকক মহাসময়লৈ আৰু জীৱনক মহাজীৱনলৈ পৰিণত কৰিবলৈ এটা সুন্দৰ সুযোগ আৰু সুবিধা লাভ কৰিছে। এয়া শ্ৰেষ্ঠ সম্পদ, আমাক আজি ভাগৱতে সেয়া সিদ্ধান্ত দিছে। সেইকাৰণে কৈছে সত্ৰাজিতে শ্যামন্তক মণিৰ যি অহংকাৰ, সেই অহংকাৰত মত্ত হৈ পেলাই সময় কটাই থাকোঁতেই এদিন তেওঁ পুনৰ আকৌ দ্বাৰকালৈ গৈছে। যাওঁতে ভগৱান কৃষ্ণই তেওঁক কৈছে, হেৰা তুমি এই শ্যামন্তক মণিৰ যোগেদি যিমানখিনি ধন টকা পইচা পাব লাগে সেইখিনি তুমি জোখত পাই গলা, আৰু অধিক আশা নকৰাই ভাল। গতিকে এই মণিটো তুমি আৰু এজন উপযুক্ত ব্যক্তিক দিয়াচোন, তোমাৰ যোগেদি তেওঁৰ উপকাৰ হ'ব। বোলে কাক দিব লাগে? বোলে দ্বাৰকাৰ জ্ঞানী ৰজা উগ্ৰসেনক দি দিয়া, তেওঁ কিবা এটা পাওক, এই বুলি কৈছে। তুমি যেনেকৈ সুখী হৈছা, আন এজনো সুখী হোৱাটোৰ কাৰণে তুমি অকণমান অৰিহণা যোগোৱা। এতিয়া আমাৰ সমাজত এইটো বৰ ডাঙৰ কথা। আমি কি কৰোঁ? বোলে যিমান হয় নিজৰে হওক, লাগিলে আনৰ একো নহওক। আমাৰ সেই ভাৱনাই এতিয়া ক্ৰিয়া কৰাৰ কাৰণে আমি কি হ'ব পৰা নাই, আমি উন্নীত সংসাৰৰ শ্ৰেষ্ঠ পথত খোজ পেলাব পৰা নাই। গতিকে সত্ৰাজিতক কৈছে যে তুমি এই মণিটোৰ দ্বাৰা যিমানখিনি পাব লাগে সেইখিনি পালা, তোমাৰ যোগেদি আৰু এজনৰ উপকাৰ হওক। এই মণিটো এতিয়া তোমাৰ লগত ৰাখি নথৈ তুমি উগ্ৰসেনক অৰ্পণ কৰা বুলি আহ্বান কৰিছে। কি ক'ব আমি চাওঁচোন বাৰু। শুনি সত্ৰাজিত কোপে নিদিলে উত্তৰ, অধুমুখ হৈয়া চলি গইলা নিজ ঘৰ, কৃষ্ণৰ বচন নকৰিলা দুষ্ট চিত, দুৰ্গতি আখিয়া তাৰ ভৈলা খনিহিত, বহু ধন পায়াসিতো কৃষ্ণ কৰ্ণৰ পিলা, পৰমলু বুধ আগে আপুনি ভুঞ্জিলা, আইৰমা সৰ্ব বিঘ্নি হৰে যিটো শ্যামন্তক মণি, কৃষ্ণ বিমুখ সেইটো মিলাৱে বিঘিনি, সুমংগলে অমংগল হয় কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে, ঐৰম সৰ্ব বিঘ্নি চূৰ কৰে কৃষ্ণৰ কীৰ্তনে,
কাকন মানিয়া দুখ ভুঞ্জে মোৰ জনে শুনিও ককু খটা জিদৰ বিলায় নামত প্ৰসেন তাৰ আছে কুল ভাই আৰমাও একদিনা সেহিমণি পিন্ধি ৰংগ মনে কেশৰে মৃগ মাৰি বাক গইল বনে ৰাম খুট কট চৰি গলে পিন্ধি সেহিমণি মৃগ মাৰে প্ৰসেন ফুৰন্ত সূৰ্য যেন নিৰ্ভয়ে ফুৰন্তে মহা সিংহে লাগ পাইল খুটকে সহিত তাক মাৰিয়া প্ৰেলাইল ৰাম তাৰা মণি লয়া সিংহে শিৰত পিন্ধিল অসিংহৰ শিৰত যেন আদিত্য জ্বলিল পৰ্বতত চৰি সিংহ চলে ৰংগ মন অজম্বুৱন্তে আহি তাক পাইল দৰিখন মহামণি দেখি জাম্বু অন্তবংশ ভৈল অসিংহক মাৰিয়া তাৰ মণিকাহি লৈল সূৰ্য সম জ্বলে মণি দেখি মনোহৰ অলয়া গইল মণি ৰংগে আপোনাৰ কৃষ্ণ এতিয়া এটা কথা চাও অলপ আগতে আমি গম পালো য'ত বোলে চেমন্তক মণি থাকে তাত বোলে জৰা ৰোগ ব্যাধি নহয় তাত বোলে মাৰি মৰক নাহে কিন্তু এতিয়া এটা কথা আমি আকৌ গম পালো যে এই চেমন্তক মণিটো বাৰে বাৰে কৃষ্ণই উগ্ৰসেনক দিবলৈ কোৱাৰ পিছতো সত্ৰাজিতে কিন্তু কৃষ্ণৰ বাক্যৰ প্ৰতিয়ে গুৰুত্ব নিদিলে মণিটো দুয়েটো দূৰৰে কথা পৰম অহংকাৰী মনেৰে ঘৰলৈ লৈ গুচি গ'ল আৰু যেতিয়া থৈ দিছিলে তেতিয়া কি হ'ল বুলি ক'লে যে এই সত্ৰাজিতৰ এজন ভায়েক আছিলে নামটো পখেনে থৈ দিয়া মণিটো লৈ ডিঙিত পিন্ধি ললে কণ্ঠত পিন্ধি ললে লৈ পেলাই ভাবিলে আজি মোক কোনে পায় এই বুলি তেওঁ মৃগয়া কৰিবলৈ গ'ল যিটো কীৰ্তনত লিখিছে নহয় পখেন নাম এটা নভাতৃ আছে কণ্ঠৰ মণিক পিন্ধি লাভ আছে গতিকে সেই মণিটো পিন্ধি পেলাই কি কৰিলে তেওঁ ঘোঁৰাত উঠি ললে উঠি পেলাই মৃগয়া কৰিবলৈ গ'ল আৰু বাটত এনেকৈ মৃগয়া কৰি থাকোতে কি হ'ল ও দেখি সিংহে তাক নখে বিদাৰি ঘোঁৰাৰ সহিতে পেলাইলা মাৰি গতিকে সিংহ এটাই লগ পাই এই মণি পিন্ধি থকা পখেনকো মাৰিলে উঠি যোৱা ঘোঁৰাটোকো মাৰিলে ইয়াৰ কিন্তু বাবাই সমস্ত কেইটামান পৰম তত্ত্ব আছে এইটো হ'ল এই যে সত্ৰাজিত পখেন এইবিলাক হ'ল ঈশ্বৰৰ বিমুখী ইন্দ্ৰিয় ভোগবাদী প্ৰৱণতাৰে
পৰিচালিত দেহ ধাৰণ কৰা একোটা জীৱ। গতিকে এই জীৱসকলে কিহত মোহিত হৈছে? চেমন্তক মণি অৰ্থাৎ মায়াৰ মণি। আৰু ক'ত উঠি লৈছে? মন ৰূপী ঘোঁৰাত উঠি লৈছে। কি কৰিবলৈ গৈছে? মায়ামিগ স্বীকাৰ কৰিবলৈ গৈছে। বাটত কিহে পালে? বোলে নাম সিংহই পালে। পাই মুহূৰ্ততে মাৰি পেলালে। গতিকে আপোনালোকে এটা কথা চাওক, এই যে মণিটো, যিটো মণি থাকিলে জৰা ৰোগ ব্যাধি নহয় বুলি কৈছে, তেতিয়াহ'লে প্ৰসেনক কিয় মাৰিলে? ঘোঁৰাটো কিয় মৰিল? ইয়াৰ অৰ্থটো হ'ল সেই মণিটোত থকা মহাশক্তিৰ শ্ৰেষ্ঠ শক্তিটো কাৰ? বোলে কৃষ্ণৰ। গতিকে আমি কৃষ্ণৰ বাক্যক যদি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমাৰ অৱস্থাটো একে হ'ব। আজি সত্ৰাজিতে গুৰুত্ব নিদিয়াৰ কাৰণে, সেই মণিটো উগ্ৰসেনক নিদিয়াৰ কাৰণে ভায়েকৰ হাতত পৰিল। সত্ৰাজিতে নিজৰ ভায়েকক হেৰুৱাব লগা হ'ল। যিটো মণিয়ে বাধা বিঘিনি একো আহিবলৈকে নিদিয়ে, তাৰ বিপৰীতে কিন্তু সেইখিনিয়ে হ'ল। কিয় হ'ল? কেৱল কৃষ্ণক গুৰুত্ব নিদিয়াৰ কাৰণে। গতিকে বাবাই সমস্ত আজিৰ পৰা বহুশ বছৰ আগৰ পৰাই ভাগৱতে আমাক কৈ আছে, কৃষ্ণক ভজা, কৃষ্ণক সেৱা কৰা, গুৰুৰ জ্ঞান লৈ ভকতৰ সংগ লোৱা। এই কথাখিনি যদি আমি ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশলৈকে নুশুনো, তেতিয়াহ'লে আমাৰ অৱস্থাও এদিন তেনেকুৱাই হ'ব। সেইকাৰণে এভাগ ফকৰা যোজনা আছে যে আমি কি কৰিব লাগে? ভগৱন্তক আশা কৰিব লাগে। বোলে যিজনে কৰে মোৰ আশ, মই কৰো তাৰ সৰ্বনাশ। যিজন হয় মোৰ দাস, মই হৈ যাওঁ তাৰ পাশ। যিজনে কৰে মোৰ চাপে মোৰ পাশ, মই হৈ যাওঁ তাৰ দাস। অৰ্থাৎ আমি কৃষ্ণৰ পৰা ধন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, প্ৰভু তুমি দিয়াখিনি আমাক দি থাকা বুলি আশা কৰিব নালাগে। তোমাৰ চৰণটো দিয়া বুলি যদি আমি আশা কৰোঁ, তেওঁ আমাক সকলোখিনিৰ পৰাই কৃপা কৰিব, যিটো সত্ৰাজিতে এতিয়া উপলব্ধি নকৰাৰ কাৰণে ভায়েকক হেৰুৱাব লগা হ'ল। আমিও যদি এই ভাগৱতে দিয়া অমূল্য বাণীৰ যোগেদি ঈশ্বৰৰ মহা মূল্যৱান ভক্তিৰ সম্পদবিলাকক যদি আমি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমিও আমাৰ জীৱনত কি হেৰুৱাব লাগিব তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে পদবন্ধে কৈছে যে এই মণি প্ৰসেনে পাই লৈ গ'ল, স্বীকাৰ কৰিবলৈ গ'ল। ঘোঁৰাৰ সহিতে সিংহই ভায়েককো মাৰিলে, ঘোঁৰাটোও মাৰিলে। তাৰপিছত সিংহই মণিটো লৈ গৈ কি কৰিছে? সুন্দৰকৈ তেওঁ পৰিভ্ৰমণ কৰি আছে। আৰু ভালুক এটাই পালে, যাৰ নাম জম্বুবন্ত। দেখি জম্বুবন্ত বীৰ বীৰিংগ, লৈলন্ত মণিক মাৰিয়া সিংহ। গতিকে জম্বুবানে এই মণিটো পোৱাৰ পিছত সিংহক মাৰি লৈ উপযুক্তভাৱে নিজৰ স্থানলৈকে মণিটো লৈ গৈছে বুলি আমাক জনাইছে কৃষ্ণ। কুকুমাৰ নামে তাৰ আছে পুত্ৰ তাকো মোলাইতে নিয়া দিলা সেহি মণি। হেৰাম পাছে প্ৰসেনক নিদে দিয়া
দিন বহি গইল তভু আখিয়া ভইল জানিলো কইলানে আর নহিবে কান্দে সত্ৰাজিতে শোকে প্ৰাণ ফুটি যায় কতো বেলি সত্ৰাজিতে মাতিলে ভাই প্ৰসে নক মাৰিলে কুনি কণ্ঠত আশ্ৰয়তাৰ শ্ৰেমন্ত যাক দৰ্শনে বিঘ্নি পলায়া পুনি হেৰা মান একো জনে মাৰি বাকন কৃষ্ণ মাৰি মনি নীল জানিলো নিশ্চয় কৃষ্ণ কেহে লাগি কিছু নহিকে নিস্তে নিস্তে কৃষ্ণে মাৰি লেকমু